আমি যেটো কৰিম বুলি কৈছো কৰিমে আমসুৱে হুলস্থুল কৰিলে দুটা এভিকশন বেছি হ'ব আপোনালোকে বাছি বাছি সংখ্যালঘু অধ্যুষিত এলেকাতে সংখ্যালঘু অধ্যুষিত এলেকাত কৰা নাই মিয়া মুছলমানক কৰি আছো যিখিনিয়ে ফৰেষ্টত জবৰদস্তি সোমাইছে বা ভিজিআৰ পিজিআৰত জবৰদস্তি সোমাইছে আমাৰ মানুহটো নোসোমাই আমাৰ কৰবাত যদি বড়ো মানুহ আছে মিচিং মানুহ আছে তেওঁলোকেতো ফৰেষ্ট পাত্তা পাব যোগ্য নন ট্ৰাইবেলেতো পাত্তা নাপায় গতিকে ফৰেষ্টত নন ট্ৰাইবেল মানুহ কেনেকৈ সোমাব পাৰে আমাৰ মিয়া মুছলমান সকল কেনেকৈ সোমাব পাৰে তেওঁলোকৰ কাৰণেতো চৰত ইমান মাটি আমি দিয়ে থৈ দিছোঁ আমিতো চৰৰ মাটিত যোৱা নাই চৰৰ মাটিততো আমাৰ বড়ো মানুহো যোৱা নাই মিচিং মানুহো যোৱা নাই অসমীয়াও যোৱা নাই বঙালীও যোৱা নাই বিহাৰীও যোৱা নাই অসমৰ আধা মাটিতো তেওঁলোকৰ কাৰণে আছে চৰত গতিকে তেওঁলোকে আকৌ চৰৰ পৰা শিৱসাগৰ যাব খোজে যোৰহাট যাব খোজে গোলাঘাট যাব খোজে কেনেকৈ হ'ব অসমীয়া মানুহ ক'ত থাকিব আমচু ৰেজাল্ট কৰ্মী আজি কৈছে যে আপোনালোকে যিটো উচ্ছেদ কৰি আছে উচ্ছেদৰ কাৰণে আপোনাক আইনৰ কাঠগড়াত থিয় কৰাব হৈ যাম থিয় কি অসুবিধা আছে স্যার বিজেপির কমিটমেন্ট আছিল স্যার কার জৰিয়তে হিন্দু বাংলাদেশীক স্যার নাগৰিকত্ব দিয়াটো কিন্তু আছুৱে এতিয়া স্যার প্ৰটেষ্ট কৰি আছে আছুৱে প্ৰটেষ্টটো কৰিছে আছুৱে সুপ্ৰিম কোৰ্টত কেছো দিছে গতিকে সিদ্ধান্তটো সুপ্ৰিম কোৰ্টে ল'ব গতিকে কোনোবাই আন্দোলন কৰাটো মই বাধা নিদিওঁ কিন্তু কাখন এখন আইন হয় আইন বাতিল কৰাৰ অধিকাৰ অকল সুপ্ৰিম কোৰ্টৰ থাকে অসমৰ মুখ্যমন্ত্ৰীটো নাথাকে স্যার ফখৰুদ্দিন আলী আহমেদৰ পিছত সাংবিধানিক মুৰব্বী পদত নাই উত্তৰ পূৰ্বাঞ্চলৰ ব্যক্তি গতিকে এইবাৰ উপনিৰ্বাচন আমি এইবিলাকত ইণ্টাৰেষ্ট মই লোৱা নাই মোৰ এতিয়া ইণ্টাৰেষ্ট এভিকশ্যনত আছে অসমীয়া মানুহক যেনে তেনে ৰক্ষা কৰাত আছে গতিকে মোৰ এতিয়া ইণ্টাৰেষ্টটো অলপ বেলেগ জেগাত আছে স্যার এটা ন্যাশনাল লেভেলত যিবোৰ চৰ্চা হৈ আছে ৰাহুল গান্ধী বিধিগতভাৱে নিৰ্বাচন আয়োগক অভিযোগ কৰিব লাগিছিল ভোট চুৰি সন্দৰ্ভত কিন্তু নকৰাৰ কাৰণে ৰাহুল গান্ধীক ক্ষমা খোজাৰ কাৰণে কৈছে আপোনালোকে